29 নম্বৰ যি স্থান দখল কৰিছে কেনেকুৱা অনুভৱ? হয়, মই এইবাৰ APSC কণ্ডাক্ট কৰা 2022 চনৰ চিভিল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত 29 ৰেংক পাবলৈ সক্ষম হৈছোঁ। তাৰবাবে যথেষ্ট সুখী মই ইয়াৰ মই ভগৱানৰ ওচৰত, মোৰ মা ভণ্টি, লগতে মোৰ পৰিয়াল আৰু মোৰ বন্ধু বান্ধৱৰ ওচৰত দিব বিচাৰোঁ। মই নিজৰ কামখিনি বাৰু মই কৰিছোঁ, কিন্তু এওঁলোকৰ সহায়, এওঁলোকৰ সহযোগিতা নোহোৱাহেঁতেন, এওঁলোকৰ আশীৰ্বাদ নোহোৱাহেঁতেন মই হয়তো আজি এই জেগাত উপনীত হ'ব নোৱাৰিলোঁ হয়। গতিকে সেইখিনি মই যথেষ্ট সুখী। প্ৰস্তুতি কেনেধৰণে? প্ৰস্তুতি মোৰ দীঘলীয়া আছিলে। মই 2019 চনৰ পৰাই কৰি আছিলোঁ। এইবাৰ মোৰ দ্বিতীয় প্ৰচেষ্টা আছিলে এইটো। যোৱাবাৰ মই মেইনছ হোৱা নাছিলে আৰু সৌভাগ্যক্ৰমে এইবাৰ হৈ গ'ল। গতিকে বৰ্তমান বহুতো ল'ৰা ছোৱালী এতিয়াও চেষ্টা কৰি আছে, কি ক'ব তেখেতসকলক? হয়, মই এইটো ক'ম যে বৰ্তমান যিটো আমাৰ প্ৰচেছ হৈছে ৰিক্ৰুইটমেণ্ট যথেষ্ট নিকা হৈছে, গতিকে মানে মই পাব পাৰিছোঁ। গতিকে মই এইটোৱে ক'ম যে কষ্ট কৰি থাকক সকলোৱে, নিজে প্ৰচেষ্টা কৰি থাকক আৰু হয়তো সকলোৱে শুভেচ্ছা থাকিলে সকলোৱে সফল হ'ব। মই যদি মানে সফল হ'ব পাৰিছোঁ নিজৰ কষ্ট কৰি, তেতিয়াহ'লে হৈ যাব। তেতিয়া মানে কষ্ট কৰিলেই হ'ব আৰু তাৰ বাহিৰে পঢ়ক ভালকৈ। দখল কৰিছে কেনেকুৱা অনুভৱ? হয়, মই এইবাৰ APSC কণ্ডাক্ট কৰা 2022 চনৰ চিভিল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত 29 ৰেংক পাবলৈ সক্ষম হৈছোঁ। তাৰবাবে যথেষ্ট সুখী মই ইয়াৰ মই ভগৱানৰ ওচৰত, মোৰ মা ভণ্টি, লগতে মোৰ পৰিয়াল আৰু মোৰ বন্ধু বান্ধৱৰ ওচৰত দিব বিচাৰোঁ। মই নিজৰ কামখিনি বাৰু মই কৰিছোঁ, কিন্তু এওঁলোকৰ সহায়, এওঁলোকৰ সহযোগিতা নোহোৱাহেঁতেন, এওঁলোকৰ আশীৰ্বাদ নোহোৱাহেঁতেন মই হয়তো আজি এই জেগাত উপনীত হ'ব নোৱাৰিলোঁ হয়। গতিকে সেইখিনি মই যথেষ্ট সুখী। প্ৰস্তুতি কেনেধৰণে? প্ৰস্তুতি মোৰ দীঘলীয়া আছিলে। মই 2019 চনৰ পৰাই কৰি আছিলোঁ। এইবাৰ মোৰ দ্বিতীয় প্ৰচেষ্টা আছিলে এইটো। যোৱাবাৰ মই মেইনছ হোৱা নাছিলে আৰু সৌভাগ্যক্ৰমে এইবাৰ হৈ গ'ল। গতিকে বৰ্তমান বহুতো ল'ৰা ছোৱালী এতিয়াও চেষ্টা কৰি আছে, কি ক'ব তেখেতসকলক? হয়, মই এইটো ক'ম যে বৰ্তমান যিটো আমাৰ প্ৰচেছ হৈছে ৰিক্ৰুইটমেণ্ট যথেষ্ট নিকা হৈছে, গতিকে মানে মই পাব পাৰিছোঁ। গতিকে মই এইটোৱে ক'ম যে কষ্ট কৰি থাকক সকলোৱে, নিজে প্ৰচেষ্টা কৰি থাকক আৰু হয়তো সকলোৱে শুভেচ্ছা থাকিলে সকলোৱে সফল হ'ব। মই যদি মানে সফল হ'ব পাৰিছোঁ নিজৰ কষ্ট কৰি, তেতিয়াহ'লে হৈ যাব। তেতিয়া মানে কষ্ট কৰিলেই হ'ব আৰু তাৰ বাহিৰে পঢ়ক ভালকৈ। দখল কৰিছে কেনেকুৱা অনুভৱ? হয়, মই এইবাৰ APSC কণ্ডাক্ট কৰা 2022 চনৰ চিভিল কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত 29 ৰেংক পাবলৈ সক্ষম হৈছোঁ। তাৰবাবে যথেষ্ট সুখী মই ইয়াৰ মই ভগৱানৰ ওচৰত, মোৰ মা ভণ্টি, লগতে মোৰ পৰিয়াল আৰু মোৰ বন্ধু বান্ধৱৰ ওচৰত দিব বিচাৰোঁ। মই নিজৰ কামখিনি বাৰু মই কৰিছোঁ, কিন্তু এওঁলোকৰ সহায়, এওঁলোকৰ সহযোগিতা নোহোৱাহেঁতেন, এওঁলোকৰ আশীৰ্বাদ নোহোৱাহেঁতেন মই হয়তো আজি এই জেগাত উপনীত